নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ'টোত জেনেৰেল সায়েন্স অৰ্থাৎ বিজ্ঞানৰ কোনটো সাবজেক্টৰ পৰা কিমান নম্বৰ আহিছে সেই কথাটো কৈছিলো আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই যে কোনটো সাবজেক্টৰ পৰা কিমান নম্বৰ আহিব সেইটো মই ভাগ কৰি দিবৰ কাৰণে চেষ্টা কৰিম অৰ্থাৎ কোনটো চেপ্টাৰৰ পৰা কেই নম্বৰীয়া প্ৰশ্ন কেইটা আহিব আৰু সৰ্বমুঠ টোটেল প্ৰশ্ন কিমানটা আহিব অৰ্থাৎ 1 নম্বৰীয়া প্ৰশ্ন টোটেল কিমানটা আহিব 2 নম্বৰীয়া প্ৰশ্ন টোটেল কিমানটা আহিব 3 নম্বৰীয়া প্ৰশ্ন টোটেল কিমানটা আহিব 5 নম্বৰীয়া প্ৰশ্ন আহিব নে নাহে সেই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম ইয়াৰ পৰা তোমালোকে এটা কথা গম পাবা যে কি তোমালোকৰ বিজ্ঞান সাবজেক্টটো জেনেৰেল সায়েন্সৰ পৰা টোটেল 1 নম্বৰীয়া প্ৰশ্ন কিমান আহিব 2 নম্বৰীয়া কিমান 3 নম্বৰীয়া কিমান 4 নম্বৰীয়া কিমান এই কথাটো গম পাবা আৰু প্ৰতিটো সাবজেক্ট এই চেপ্টাৰৰ পৰা 1 নম্বৰীয়া কিমান আহিব 2 নম্বৰীয়া কিমান আহিব সেই কথাখিনিও গম পাবৰ কাৰণে সক্ষম হবা তেনেহলে আহাচোন চেপ্টাৰ ওয়াইজ ডিটেইল এই নাম্বাৰৰ ব্ৰেকআপটো জানিবৰ কাৰণে চেষ্টা কৰো আৰু এই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ বা এই নাম্বাৰৰ ব্ৰেকআপটো জানিবৰ কাৰণে চেষ্টা কৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকে ইয়াৰ আগৰ ভিডিঅ'টোত পাইছা যে কি তোমালোকৰ 90 নম্বৰৰ প্ৰশ্ন আহিব আৰু প্ৰতিটো চেপ্টাৰৰ পৰা কিমান নম্বৰৰ প্ৰশ্ন আহিব এই কথাটো মই তোমালোকক কৈ দিছিলো গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সেই নম্বৰ কেইটা তোমালোকক ভাগ কৰি দিবৰ কাৰণে চেষ্টা কৰিম অৰ্থাৎ চেপ্টাৰ ওয়াইজ তোমালোকৰ কিমান নম্বৰ কে আহিব হেতু তোমালোকক ভাগ কৰি দিবৰ কাৰণে চেষ্টা কৰিম তোমালোকৰ যে 16টা চেপ্টাৰ আছে 16টা চেপ্টাৰৰ পৰা যিমান নম্বৰ কে আহিব প্ৰতিটো চেপ্টাৰৰ পৰা কেই নম্বৰীয়া প্ৰশ্ন কেইটা আহিব সেই কথাখিনি তোমালোকক কৈ দিবৰ কাৰণে চেষ্টা কৰিম তোমালোকৰ লেসন নম্বৰ 1 ৰ পৰা 6 নম্বৰ আহিব আৰু 6 নম্বৰৰ 1 নম্বৰীয়া প্ৰশ্ন আহিব দুটা 2 নম্বৰীয়া প্ৰশ্ন আহিব দুটা লেসন নম্বৰ 2 নম্বৰ লেসনৰ পৰা 1 নম্বৰীয়া প্ৰশ্ন আহিব দুটা 2 নম্বৰীয়া প্ৰশ্ন আহিব দুটা 3 নম্বৰ লেসনৰ পৰা 1 নম্বৰীয়া প্ৰশ্ন আহিব 4টা 3 নম্বৰীয়া প্ৰশ্ন আহিব এটা সৰ্বমুঠ 7 নম্বৰ 4 নম্বৰ লেসনৰ পৰা আহিব 6 নম্বৰ 1 নম্বৰীয়া প্ৰশ্ন আহিব 4টা 2 নম্বৰীয়া প্ৰশ্ন আহিব এটা 5 নম্বৰ লেসনৰ পৰা আহিব 1 নম্বৰীয়া প্ৰশ্ন দুটা 2 নম্বৰীয়া প্ৰশ্ন এটা 6 নম্বৰ লেসনৰ পৰা আহিব 1 নম্বৰীয়া প্ৰশ্ন 3টা 2 নম্বৰীয়া প্ৰশ্ন এটা আৰু 3 নম্বৰীয়া প্ৰশ্ন এটা 7 নম্বৰ লেসনৰ পৰা আহিব 1 নম্বৰীয়া প্ৰশ্ন 4টা 2 নম্বৰীয়া প্ৰশ্ন এটা 8 নম্বৰ লেসনৰ পৰা আহিব 1 নম্বৰীয়া প্ৰশ্ন 3টা 2 নম্বৰীয়া প্ৰশ্ন এটা 9 নম্বৰ লেসনৰ পৰা আহিব 1 নম্বৰীয়া প্ৰশ্ন 3টা 2 নম্বৰীয়া প্ৰশ্ন এটা 10 নম্বৰ লেসনৰ পৰা আহিব 1 নম্বৰীয়া প্ৰশ্ন 3টা 2 নম্বৰীয়া প্ৰশ্ন এটা 3 নম্বৰীয়া প্ৰশ্ন এটা 11 নম্বৰীয়া লেসনৰ পৰা আহিব 1 নম্বৰীয়া প্ৰশ্ন 3টা 2 নম্বৰীয়া প্ৰশ্ন এটা 12 নম্বৰ লেসনৰ পৰা আহিব 1 নম্বৰীয়া প্ৰশ্ন দুটা 2 নম্বৰীয়া প্ৰশ্ন দুটা 13 নম্বৰ চেপ্টাৰটোৰ পৰা আহিব 1 নম্বৰীয়া প্ৰশ্ন 3টা 2 নম্বৰীয়া প্ৰশ্ন এটা 14 নম্বৰ চেপ্টাৰৰ পৰা আহিব 1 নম্বৰীয়া প্ৰশ্ন দুটা 2 নম্বৰীয়া প্ৰশ্ন এটা 15 নম্বৰ চেপ্টাৰৰ পৰা আহিব 1 নম্বৰীয়া প্ৰশ্ন দুটা 2 নম্বৰীয়া প্ৰশ্ন এটা আৰু 16 নম্বৰ চেপ্টাৰৰ পৰা আহিব 1 নম্বৰীয়া প্ৰশ্ন 3টা 2 নম্বৰীয়া প্ৰশ্ন এটা এনেকৈ তোমালোকৰ যদি সৰ্বমুঠ মিলাই চোৱা যায় তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন আহিব 45টা 2 নম্বৰীয়া প্ৰশ্ন আহিব 18টা আৰু 3 নম্বৰীয়া প্ৰশ্ন আহিব 9টা 1 নম্বৰীয়া প্ৰশ্ন 45টা আহিল 2 নম্বৰীয়া প্ৰশ্ন 18টা হলে 18 দুগুণ 36 নম্বৰ আৰু 3 নম্বৰীয়া প্ৰশ্ন 9 হলে এই 3টা হলে 3 গুণ 9 নম্বৰ অৰ্থাৎ 36 9 ইফালে 45 নম্বৰ আৰু ইফালে 1 নম্বৰীয়া 45 নম্বৰ তোমালোকৰ 3 নম্বৰতকৈ বেছি নম্বৰৰ প্ৰশ্ন তোমালোকৰ বিজ্ঞানত নাহে অৰ্থাৎ তোমালোকৰ আটাইতকৈ এই বেছি নম্বৰৰ লং কোৱেশ্যনে হল 3 নম্বৰীয়া গতিকে তোমালোকৰ অবজেক্টিভ টাইপৰ যি কোৱেশ্যন আহিব অৰ্থাৎ মাল্টিপল চইচৰ যি আহিব 45 নম্বৰ তাতে গোটেই 1 নম্বৰীয়া বিলাক গল আৰু তোমালোকৰ যি এই ডেসক্ৰিপটিভ টাইপৰ প্ৰশ্ন লিখিব লাগিব সেই কোৱেশ্যন পেপাৰখনত তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্ন থাকিব 18টা আৰু 3 নম্বৰীয়া প্ৰশ্ন থাকিব তোমালোকৰ 3টা 18 19 20 21টা প্ৰশ্নৰ উত্তৰ তোমালোকে সৰ্বমুঠ কৰিব লাগিব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ধৰণে কোৱেশ্যন পেপাৰখন সেট কৰা হৈছে পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত তোমালোকক কিছু কমন দিবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিবা ভিডিঅ' ডেসক্ৰিপচনত থকা আমাৰ হোৱাটছআপ চেনেলত জয়েন হৈ কমনসমূহ লবৰ কাৰণে চেষ্টা কৰিবা ধন্যবাদ ষ্টুডেন্টস কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ
তোমালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা